দুগদুগী প্ৰতিষ্ঠানৰ ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে এই বঁটা আগবঢ়োৱা হৈছে। শুক্ৰবাৰে ৰহাত এই বঁটা প্ৰদান কৰা হয় মুলাই কাঠনিৰ যাদৱ পায়েঙক। এই বঁটাত আছে ২৫,০০০ টকা, গামোচা, জাপি, চেলেং, শৰাই স্মাৰক গছপুলি, সম্বৰ্ধনা পত্ৰ ইত্যাদি। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকী শতাধিক গণ্যমান্য ব্যক্তি। উল্লেখ কৰিব বিচাৰিছোঁ পুনৰবাৰ দুগদুগী প্ৰতিষ্ঠানৰ এই বঁটা আগবঢ়োৱা হৈছে। অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙলৈ দুগদুগী অসম বঁটা ২০২৫ আগবঢ়োৱা হৈছে। দুগদুগী প্ৰতিষ্ঠানৰ ত্ৰয়োদশ বৰ্ষপূৰ্তি উপলক্ষে এই বঁটা প্ৰদান কৰা হৈছে। শুক্ৰবাৰে ৰহাত এই বঁটা প্ৰদান কৰা হয় মুলাই কাঠনিৰ যাদৱ পায়েঙক। এই বঁটা প্ৰদান কৰা হৈছে। এই বঁটাত আছে ২৫,০০০ টকা, গামোচা, জাপি, চেলেং, শৰাই স্মাৰক গছপুলি, সম্বৰ্ধনা পত্ৰ। অনুষ্ঠানত উপস্থিত থাকে কেইবা শতাধিক গণ্যমান্য ব্যক্তি। আজি আমাৰ নগাঁৱলৈ ৰহালৈ ইয়াত এটা অনুষ্ঠান আছে দুগদুগী ফাউণ্ডেশ্যন। তেওঁলোকে মৃতপ্ৰায় যি আমাৰ বিশেষকৈ ৰন্থলী গাঁৱত আমাৰ যিটো অসমীয়া গহনাৰ যিটো নিৰ্মাণ শৈলী সেইটোক পুনৰ্জীৱিত কৰি সজীৱ কৰি তেওঁলোকে আজি বহু বছৰৰ পৰা কাম কৰি আছে দুগদুগী ফাউণ্ডেশ্যনে। আৰু দুগদুগী ফাউণ্ডেশ্যনে তেওঁলোকৰ বৰ্ষপূৰ্তিত তেওঁলোকে একোজন অসমৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা লোকক আমন্ত্ৰণ কৰি আনে নগাঁৱলৈ। আজি নগাঁৱলৈ দুগদুগী ফাউণ্ডেশ্যনে পৰিৱেশবিদ আৰু আমাৰ সকলোৱে সমগ্ৰ মানৱ জাতিৰে আচলতে অনুপ্ৰেৰণাৰ এজন প্ৰতীক যাদৱ পায়েং ডাঙৰীয়াকে মাতি আনিছিলে। আৰু এই অনুষ্ঠানত ময়ো উপস্থিত হ'বলৈ পাই মই নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু যাদৱ পায়েঙৰ যিটো ঘাত প্ৰতিঘাত সংগ্ৰাম, প্ৰকৃতিক ভাল পোৱা, প্ৰকৃতিক সজীৱ কৰি ৰখা, প্ৰকৃতিক পুনৰ্জীৱিত কৰাৰ তেওঁৰ যিটো সংগ্ৰাম, সেই সংগ্ৰাম সদায় যাতে সফল হওক এই কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানত আগবঢ়াইছিলোঁ অন্যতম যিহেতু নিৰ্বাচন